আপুনি গুৱাহাটী মহানগৰীৰ হোটেলত নিশা কটাব বিচাৰে নেকি? যদি বিচাৰে তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ। বিচাৰিলে আপুনি হোটেলৰ কোঠাত লাভ কৰিব সুন্দৰী যুৱতী, যাৰ সৈতে এটা ৰঙীন নিশা আপুনি কটাব পাৰিব। হয়, আপুনি যদি গুৱাহাটী মহানগৰীলৈ আহে তেন্তে নিশ্চয় কেতিয়াবা আপোনাক প্ৰয়োজন হয় নিশাটো কটাবৰ বাবে এখন হোটেল কিংবা লজ। তেনেস্থলত আপুনি যদি গুৱাহাটী মহানগৰীৰ হাতীগাঁও বা চিজুবাৰীৰ হোটেলত নিশা কটাবলৈ যায় তেন্তে তাৰ পূৰ্বে চাই লওক আমাৰ এই প্ৰতিবেদন। মহানগৰীৰ হাতীগাঁও চিজুবাৰীৰ একাংশ হোটেলত যৌনতাৰ বেহা। মুকলিকৈ হোটেলৰ ভিতৰতে চলে সুন্দৰী যুৱতীৰ দৰদাম। হোটেলৰ কোঠা ভাড়াত ল'লেই হোটেল কৰ্তৃপক্ষই যোগান ধৰে সুন্দৰী যুৱতী। যদিহে আপোনাৰ পকেটত 5,000 পৰা 10,000 টকা আছে তেন্তে মহানগৰীৰ হাতীগাঁও চিজুবাৰীৰ একাংশ হোটেলত কোঠা ভাড়াত লৈ সুন্দৰী যুৱতীৰ সৈতে আপুনিও কটাব পাৰে এটা ৰঙীন নিশা। ল'ব পাৰে সুন্দৰী যুৱতীৰ সৈতে সীমাহীন আনন্দ। ভয় নাই মহানগৰ আৰক্ষীৰ। এতিয়া চাওক এটা বিশেষ ভিডিঅ'। কিমানকৈ দিব লাগে ৰাতি? কিমান পইচা লয়? গম পালি? এই ভিডিঅ'টো হাতীগাঁও স্থিত হোটেল ৰয়েল পেলেচৰ, য'ত কোঠা ভাড়ালৈ লোৱাৰ লগে লগে সুন্দৰী যুৱতীৰ সৈতে চলিছে দৰদাম। আপুনি হাতীগাঁও চিজুবাৰীৰ হোটেলত নিশা কটোৱাৰ উদ্দেশ্যে হোটেলৰ ভিতৰত প্ৰৱেশ কৰিলেই হোটেলৰ মেনেজাৰে আপোনাক সুধিব এক্সট্ৰা চাৰ্ভিচ লাগিব নেকি। যদিহে আপুনি লাগে বুলি কয় বা এক্সট্ৰা চাৰ্ভিচ অৰ্থাৎ সুন্দৰী যুৱতী বিচাৰে তেন্তে হোটেলৰ মেনেজাৰে এনেদৰে আপোনাৰ লগত কৰিব দৰদাম। কিমানকৈ দিব লাগে ৰাতি? কিমান পইচা লয়? গম পালি? আৰু দৰদাম মিলিলেই আপুনি লাভ কৰিব সুন্দৰী যুৱতী। আৰু এই সমগ্ৰ ঘটনাৰ দৃশ্য বন্দী হৈছে এজন যুৱকৰ মোবাইলৰ কেমেৰাত। কিন্তু গুৰুত্বপূৰ্ণ বিষয়টো হ'ল এইখন হোটেল ৰয়েল পেলেচৰ সমীপতে আছে হাতীগাঁও আৰক্ষী থানা। কিন্তু এই ক্ষেত্ৰত খবৰ নাই হাতীগাঁও আৰক্ষীৰ। এনে ক্ষেত্ৰত প্ৰশ্ন হয়, আৰক্ষীক মেনেজ কৰি হোটেল কৰ্তৃপক্ষই চলাই আছে নেকি যৌনতাৰ বেহা? কিয়নো গুৱাহাটী মহানগৰীৰ ভিন্ন প্ৰান্তৰৰ সমান্তৰালভাৱে হাতীগাঁও চিজুবাৰীৰ অলিয়ে গলিয়ে হোটেল খুলি একাংশ হোটেল কৰ্তৃপক্ষই এনেদৰে অব্যাহত ৰাখিছে সুন্দৰী যুৱতীৰে যৌনতাৰ ভয়াৱহ বেহা, যাৰ ফলত হোটেলৰ ভিতৰত প্ৰৱেশ কৰিলেই আপোনাৰ ইচ্ছা অনুযায়ী হোটেল কৰ্তৃপক্ষই যোগান ধৰিব সুন্দৰী যুৱতী। কিন্তু চকুমুদা কুলিৰ ভাওত মহানগৰ আৰক্ষী। বিনয় কলিতাৰ সহযোগত নিউজ ডেস্ক ৰিপোৰ্ট, প্ৰতিবিম্ব লাইভ।